হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 31 মাৰ্চ 2025 সোমবাৰ আৰু অসমীয়া তাৰিখটো হৈছে চ'ত মাহৰ 17 তাৰিখ। আজি হৈছে ঈদৰ দিন আৰু আজি মুছলমানসকলৰ কাৰণে পবিত্ৰ ৰমজান ঈদ হয়। গতিকে তেখেতলোকক মই ঈদ মুবাৰক দিলোঁ মোৰ ভিডিঅ'টোৰ ফালৰ পৰা। আৰু ইয়াতে চাওকচোন ইমান ধুনীয়া লাগিছে। মই এতিয়া এটা ভইচ অভাৰ কৰি আছোঁ আৰু এইখিনি সময়তে আজান দি আছে। মানে বেকগ্ৰাউণ্ড নইজটো আপোনালোকে হয়তো শুনিব পাইছে, খুব বেছি ভাল লাগিছে তো গাইজ শুনিলেনে? আৰু এনেকুৱা আজান দি থাকিলে কি কৰিব লাগে নালাগে মইতো বিশেষ নাজানো, মই একো কৰা নাই বাৰু তাৰ কাৰণে। আৰু চাওকচোন এতিয়া মই কঁঠাল কাটি আছোঁ। ৰাতিপুৱা মই মাহঁতৰ ঘৰৰ পৰা আহিলোঁ। মাহঁতৰ ঘৰৰ পৰা আহোঁতে আজি জানেনে মানুহজনে মোক এৰি থৈ গুচি আহিছে। ময়ো অকণমান পিছে বাইক এখন লিফ্ট লৈ গুচি আহিছোঁ। আৰু তাৰপিছত মই ইয়াতে বনাই আছোঁ, ৰুটি দুখন দি পঠাইছিলে দেউতাই। মই আলু অকণমান ভাজি লৈছোঁ, ভাবিছোঁ কি ৰুটি দুখন খাই পেলাওঁ। আৰু মানুহজনৰ কাৰণেও দি পঠাইছিল ৰুটি পৰঠা, কিন্তু তেওঁ নোখোৱাকৈ গুচি গ'ল। তেওঁৰ বহুত দেৰি হৈছে কাৰণ ঈদৰ ডিউটি আছে, সেইকাৰণে শুই উঠোঁতে অলপ দেৰি হ'ল, দৌৰা দৌৰি গুচি গৈছে। আৰু তেতিয়া মই ভাবিলোঁ আলুখিনি ভাজি লওঁ, কিন্তু আলুখিনি ভাজি থাকোঁতে আকৌ কঁঠাল এটা আছিলে, সেইটো ভাবিলোঁ কাটিয়ে থৈ দিওঁ। কাৰণ মই এনেকুৱাই পাকঘৰত থাকিলে পাকঘৰৰ প্ৰায়ভাগ কাম কৰি মেলি ওলাই আহোঁ আৰু সেইখিনি সময়ত অকল পাকঘৰতে থাকোঁ, বেলেগ কাম নকৰোঁ। তাৰপিছত মই আলুখিনি ভাজি আনি কিনে একাপ গাখীৰ চাহ বনাই আনিছোঁ, কাৰণ ৰাতিপুৱা গাখীৰ চাহ একাপ খাওঁ। তাৰপিছত মই গোটেই দিনটো নাখালেও কথা নাই চাহ, কিন্তু একাপ গাখীৰ চাহ ৰাতিপুৱা লাগিবই। আৰু লগত আছে আলু ভাজি, ৰুটি, আৰু এইখিনি খাই লৈছোঁ। আৰু এই বৌৰ ভাগৰ কাপোৰযোৰ মই মাক দেখুৱাই আছিলোঁ, কেনেকুৱা লাগিছে সুধিছিলোঁ। আৰু যোনটো মছজিদৰ পৰা আজান শুনিবলৈ পাইছে, সেই মছজিদটোত আজি মাৰ ঈদৰ ডিউটি আছিলে। কিন্তু মাৰ হঠাতে বহুত জ্বৰ উঠাত মায়ে ৰুমলৈকে ৰেষ্ট কৰিম বুলি আহিলে। তো আমি একাপ চাহ খাই ল'লোঁ। তাৰপিছত মাক অকণমান শুবলৈ দিছোঁ। শোৱাৰ পিছত হয়তো গাটো ভাল লাগিব, সেই বুলি ভাবি শুবলৈ দিলোঁ। আৰু তেওঁ মায়ে কৈ মিলি কিনে আহিছে, আৰু ওচৰতে ডিউটি, একদম ওচৰতে ৰুমৰ। তাৰপিছত মই ইয়াতে ৰান্ধিবলৈ লৈছোঁ দিনৰ কঁঠাল। এইটো ছিজনৰ চব্জি হয়, গতিকে খাবতো লাগিবই। আৰু এইটো বছৰৰ প্ৰথমবাৰ কঁঠাল আনিছে, আৰু এয়া কঁঠালৰ চব্জি মই বনাই লৈছোঁ। আৰু এই সাজ মই মাৰ কাৰণে ভাত এসাঁজ সাজিছোঁ। মাক কৈছোঁ যে এইখিনি এনেকৈ ভাত সাজ খাই ল'লে হয়তো গা ভাল লাগিব। কিন্তু মাক মই কণীটো দিছিলোঁ, কণী নাখাওঁ বুলিয়ে কৈছে। কুচিয়া মাছ 2 পিচ আৰু কঁঠালৰ চব্জিৰে এনেকৈ ভাত সাজ মাক সাজি দিলোঁ। তাৰপিছত আমিও তেনেকৈ খালোঁ। আৰু ইয়াৰ পিছত মোৰ ভিডিঅ' বনোৱাই নহয়, একেবাৰে এতিয়া ছেকেণ্ড দিনাখন হয়। ৰাতি মই ছজনা বনাইছিলোঁ, দিনত কঁঠাল বনাইছিলোঁ আৰু ৰাতি ছজনা বনাইছিলোঁ। তাৰপিছত দালিতে মই ওলকবি, কণবিলাহী এনেকৈ দি কেনে বইল কৰিছিলোঁ। এয়া দালিখন ইমান ধুনীয়া লাগিছিল। ওলকবি, কণবিলাহী, ধনিয়া, পিঁয়াজ এনেকৈ গোটেই সোপা দি বইলহে কৰি থৈছোঁ, কিন্তু বইলত আকৌ হালধিও দি থৈ দিছোঁ। আৰু এইখিনি যোৱাকালি ৰাতিৰে হয়, আৰু এইখিনিকে এতিয়া ৰাতিপুৱা খাব পাৰিম বুলি গৰম কৰি ৰেডি কৰি লৈছোঁ। আজিলৈ আহিছোঁ, আজি ভিডিঅ'টো ইমানেই আছিল। বাই বাই।